নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম আজি আমি তোমালোকৰ ক্লাছ 6 ৰ যিখন মেথছ আছে পাৰ্ট 1 খন তাৰ যেটো চেপ্টাৰ 2 আছে ৰেখা আৰু কোণ সেই ৰেখা আৰু কোণৰ যিখিনি জানিবলগীয়া কথা আছে আমি সেইখিনি শিকিলম তাৰ পিছত আমি ইয়াৰ পিছত যিখিনি ৱৰ্ক ইট আউট বা কৰি চাও আহা যিকেইটা আছে 2.1 2.2 আমি সেই ভিতৰ যেটা প্ৰশ্ন উত্তৰ আছে আমি সেইকেইটা আলোচনা কৰিম তো তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা এতিয়া এই চেপ্টাৰটো যেটো 2.1 অনুশীলনী আছে ৱৰ্ক ইট আউট 2.1 বা কৰি চাও আহা 2.1 সেই অনুশীলনীটো বা সেই কৰি চাও আহা কিটা যেটো প্ৰশ্ন উত্তৰ কৰাৰ আগতে আমি কেইটামান সৰু সৰু কথা জানিব লাগিব প্ৰথমতে আমি সেই সৰু সৰু কথা কি জানিব লাগে সেইখিনি আলোচনা কৰিলো যেটো এই চেপ্টাৰটো তোমালোকক বিন্দু তাৰ পিছত ৰেখাখণ্ড তাৰ পিছত ৰেখা আছে আৰু ৰশ্মি তোমালোকে প্ৰথম যেটো অনুশীলনী আছে 2.1 অনুশীলনী সেই অনুশীলনীটো কৰাৰ আগতে এই চাৰিটা শব্দৰ বিষয়ে জানিব লাগিব বা এই চাৰিটা শব্দৰ লগত চিনাকি হৈ ল'ব লাগিব তাৰ পিছতহে আমি তাৰ যিকেইটা অংক আছে বা তাৰ পিছত প্ৰশ্ন উত্তৰটো ধুনীয়াকৈ সহজে কৰিব পাৰিম এতিয়া প্ৰথমতে আমি জানো বিন্দু কি বিন্দু মানে আমি সকলোৱে জানো যে বিন্দু হল যিটো এটা ফুট দিলে আমি এটা সমতল পৃষ্ঠ এখন যদি মানে এটা ফুট এটা দিলো হেতুকে আমি কি বুলি কওঁ বিন্দু বুলি কওঁ নেক্সট আহিলে কি ৰেখাখণ্ড মানে কি হয় ৰেখাখণ্ড মানে কি যে আমি যদি এটা ৰেখা এনেকৈ অংকন কৰো আৰু আচল টানি দিও কোনকে সৰল ৰেখাডাল এই আজডাল টানাৰ পিছত কি হ'ব ইয়াতে যদি আমি দুই মূৰে দুটা বিন্দু থাকে মানে আজডাল ইফালেও শেষ হৈ গল আৰু ইয়াতেও শেষ হৈ গল দুফালৰ দুটা আদি বিন্দু বা প্ৰান্ত বিন্দু দুটা আছে তেনেহলে সেই ৰেখাডালক কি বুলি কোৱা হয় ৰেখাখণ্ড বুলি কোৱা হয় সেই আজডালক আমি এতিয়া এই আজডাল কি হৈছে ইয়াতে শেষ হৈ গৈছে বা ইয়াৰ পৰা আৰম্ভ হৈ কেনে কি হৈছে ইয়াতে শেষ হৈ গৈছে অৰ্থাৎ এ এটা বিন্দু বি এটা বিন্দু তেনেহলে এনেকুৱা ধৰণৰ যিবিলাক ৰেখা আছে বা এনেকুৱা ধৰণৰ যিবিলাক আছে সেইবিলাক আমি কি বুলি কওঁ ৰেখাখণ্ড বুলি কওঁ খণ্ড মানে কি দুটা ভাগ হৈ গৈছে এটো ইয়াতেও শেষ হৈ গৈছে ইয়াতেও শেষ হৈ গৈছে নেক্সট আহিলে তোমালোকৰ কি ৰেখা আছে ৰেখা মানে কি যেন ৰেখা আমি আজডাল টানিলো এই আজডাল কি হৈছে এইফালেও শেষ হৈ যোৱা নাই এইফালেও শেষ হৈ যোৱা নাই দুইফালে দুইমূৰা আদি মানে অন্ত হোৱা নাই দুটা ৰেখাৰে এইফালে আমি অসীম ৰেখালৈ যাব পাৰিব এইফালে কি অসীম দূৰত্বলৈ যাব পাৰিব তেনেহলে এনেকুৱা ৰেখাবিলাক বা এনেকুৱা আজবিলাক আমি কি বুলি কওঁ ৰেখা বুলি কওঁ ইয়াতে তোমাৰ কি আছে ধৰা হল এ এটা বিন্দু বি এটা বিন্দু তো এ বি এটা ৰেখা কিন্তু ইয়াৰ কি হৈছে যদি আমি দুইফালে কাঁড় চিন দি দিও তেনেহলে এটালে কি বুজাব ৰেখা বুজাব আৰু যদি আমি দুইফালে কাঁড় চিন নিদিও মাত্ৰ কি কৰো বিন্দু দুটা দি দিলো তেনেহলে এটা কি হৈ যাব আমাৰ ৰেখাখণ্ড হৈ যাব তাৰপিছত নেক্সট আহিলে আমাৰ কি ৰশ্মি মানে কি হি এটা নিৰ্দিষ্ট বিন্দুত ষ্টাৰ্ট হ'ব ইয়াৰ কি প্ৰান্ত আদি বিন্দু এটা থাকে এই আদি বিন্দুৰ পৰা ষ্টাৰ্ট হৈ কেনে কি হয় এটা লাগে এটা নিৰ্দিষ্ট দিশত বা এটা সাইডে কি কৰে গতি কৰি থাকে তেনেহলে এডালক কি বুলি কোৱা হয় ৰশ্মি বুলি কোৱা হয় ইয়াতে ধৰা হল আমি এ বিন্দু এটাত কি কৰিছে ৰেখাডাল বা এ বিন্দুডাল এই ৰশ্মিডাল আৰম্ভ হৈছে হৈ কি কৰিছে এই বি বিন্দুৰ মাজেৰে এনেকৈ গুছি গৈছে গৈ ইফালে ক্ৰমান্বয়ে গতি কৰিছে ইফালে গৈ থাকিব কিন্তু ইয়াৰ চোৱা ৰেখাডালৰ নিচিনাকৈ কি হয় দুইফালে গতি কৰি থকা নাই ইয়াতে অনলি কি কৰিছে এফালে বন্ধ হৈছে হৈ আনফালে গতি কৰি গৈছে তেনেহলে এইবিলাক কি বুলি কম আমি ৰশ্মি বুলি কম এটো আমাৰ ৰশ্মিৰ উদাহৰণ এটো আমাৰ কি হল ৰেখাখণ্ড ৰেখা হৈ গল এটো আৰু এটো আমাৰ কি হৈ গল ৰেখাখণ্ড তো এই ৰেখাখণ্ড ৰেখা আৰু ৰশ্মি এই তিনিটাৰ পাৰ্থক্যটো যদি আমি বুজি পাও ধুনীয়াকৈ তেনেহলে আমি ধুনীয়াকৈ কি কৰিব পাৰিম ইয়াৰ পিছৰ যিকেইটা প্ৰশ্ন উত্তৰ আছে একদম সহজে কৰিব পাৰিম মই আকৌ কৈ দিছো চোৱা ৰেখাখণ্ড হলে কি হ'ব ইয়াতে দুইফালে কি হয় তা প্ৰান্ত বিন্দু বা আদি বিন্দু থাকে ইয়াতে শেষ হৈ যায় ইয়াতে এটো শেষ হৈ গল আৰু ইয়াৰ পৰা আৰম্ভ হৈছিল তাৰ পিছত ইয়াতে কি হ'ল শেষ হৈ গল আৰু ইয়াৰ পৰা আৰু বাঢ়ি না যায় তেনেহলে হেডাল কি হ'ব আমাৰ ৰেখাখণ্ড আকৌ ৰেখাডাল হলে কি হ'ব দুই মূৰে হি বাঢ়ি যাব অসীম দূৰত্বলৈ হি দুই মূৰে কি হ'ব বাঢ়ি যোৱাৰ চান্স থাকে ঠিক আছে আমি দুই পিনে কি কৰিছো ইয়াতে কাঁড় চিন দি দিছো দেখে এডালক আমি কি বুলি কম ৰেখা আৰু ইয়াৰ কি হয় তো বিন্দু দুটা এ আৰু বি বিন্দু থাকে নেক্সট আকৌ ৰশ্মিৰ ক্ষেত্ৰত কি হয় ই এটা বিন্দুত আৰম্ভ হয় এ বিন্দুত আৰম্ভ হৈ কেনে কি হৈছে ইপিনে বি বিন্দুৰ মাজেৰে গুছি গৈছে আৰু ইপিনে কাঁড় চিন দিয়া আছে মানে কি ৰেখাডাল ইফালে গতি কৰি আছে তেনেহলে এডাল কি হ'ব আমাৰ ৰশ্মি হ'ব এতিয়া এই তিনিটা তোমালোকে জানিবলগীয়া কথা ইয়াৰ ইংলিশ টাৰ্মখিনি জানিব লাগিব ৰেখাখণ্ড মানে কি হয় ৰেখা মানে কি হয় ৰশ্মি মানে কি হয় কাৰণ তোমালোকৰ কিতাপখন যেটো ইংলিশ মিডিয়ামৰ খিনিও আছে গতিকে ৰেখাখণ্ডটো আমাৰ কি ক'ব ইংলিশত লাইন সেগমেন্ট বুলি কয় লাইন সেগমেন্ট তাৰপিছত এইটো ৰেখাটো হলে কি হ'ব লাইন আৰু ৰশ্মিটো হলে কি হ'ব ৰে আৰু বিন্দু যেটো আছিল এইটো বিন্দুটো ইংৰাজীত কি বুলি কোৱা হয় পইণ্ট বুলি কোৱা হয় পইণ্ট তো তোমালোকে এইকেইটা নামকেইটা মনত ৰাখিবা যে বিন্দু ৰেখাখণ্ড ৰেখা আৰু ৰশ্মি ইয়াৰ পাৰ্থক্যখিনি জানি ল'বা ধুনীয়াকৈ তাৰ পিছত আমি 2.1 ৰ যিকেইটা প্ৰশ্ন উত্তৰ আছে আমি সেইকেইটা আলোচনা কৰিম এতিয়া
এটা আমি কৰি চাও আহাৰ প্ৰথম প্ৰশ্নটো চাইছো 2.12 এটো কি দিছে প্ৰশ্নটো যে কাগজ এখিলত এটা বিন্দু চিহ্নিত কৰা সেই বিন্দুটোৰ মাজেৰে কেইডাল ৰেখা অংকন কৰিব পাৰিবা আৰু এইবাৰ কাগজখনত কি কৈছে আন দুটা নিৰ্দিষ্ট বিন্দু চিহ্নিত কৰিব দিছে আৰু সেই বিন্দু দুটাৰ মাজেৰে কিমানডাল ৰেখা অংকন কৰিব পৰা খুদিছে এটা প্ৰথমতে আমাক ক'লে কি যে কাগজ এখিলত এটা বিন্দু চিহ্নিত কৰিব দিছে আমি এইটো বিন্দুৰ নাম কি ধৰা হল এ বিন্দুত আমি আঁকিলো এটা খুদিছে এই এ বিন্দুটোৰ মাজেৰে আমি কিমানডাল ৰেখা অংকন কৰিব পাৰো এটা এ বিন্দুটোৰ মাজেৰে কিমানডাল ৰেখা অংকন কৰিব পাৰো আমি চাও আহাচোন এটো বিন্দু ইয়াৰ মাজেৰে আমি এটা ৰেখা অংকন কৰিলো আকৌ আমি ইয়াৰ মাজেৰে এটা ৰেখা অংকন কৰিছো নেকে বা এনেকে কৰিছো বা এনেকে কৰিছো বা এনেকে কৰিছো তো আমি কি কৰিব পাৰো এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে এই বিন্দুটোৰ মাজেৰে আমি কিমান ৰেখা অংকন কৰিব পাৰো হিসাব কৰিব নোৱাৰো কিমানটা কৰিব পাৰো অসংখ্য ৰেখা আমি কি কৰিব পাৰো এটা বিন্দুৰ মাজেৰে অংকন কৰিব পাৰো গতিকে আমি এই উত্তৰটো কি লিখিব পাৰো যে এ বিন্দুৰ মাজেৰে আমি কিমানটা ৰেখা অংকন কৰিব পাৰিম মাজেৰে অসংখ্য ৰেখা অংকন কৰিব পাৰিম অসংখ্য ৰেখা অংকন কৰিব পাৰিম হৈ গল আমাৰ প্ৰথমটো এটা বিন্দুৰ মাজেৰে চাব দিছিলে নেক্সট আকৌ কৈছে কি তা দুটা বিন্দু চিহ্নিত কৰিব দিছে গতিকে আমি দুটা বিন্দু দিলো এবাৰ যে এটা এ এটা বিন্দু দি দিলো আৰু এটা কি দিলো আমি বি এটা বিন্দু দি দিলো এটা কৈছে এই দুটা বিন্দুৰ মাজেৰে আমি কিমানডাল ৰেখা অংকন কৰিব পাৰিম এটা চোৱা এটা বিন্দুৰ মাজেৰে হলে আমি এনেকৈ অসংখ্য ৰেখা পাইছিলো কিন্তু দুটা বিন্দুৰ মাজেৰে হলে কি হ'ব আমি এইটা যদি এনেকৈ কানেক্ট কৰি দিও সংযোগ কৰিলো তেনেহলে কি হ'ব এডাল ৰেখাই পাম আৰু ইয়াৰ বাহিৰে আমি এই দুটা বিন্দুৰ মাজেৰে আৰু কোনো ধৰণৰ সৰল ৰেখা আমি অংকন কৰিব নোৱাৰো গতিকে জানি তোমালোকে মনত ৰাখিবা যে কি এটা বিন্দুৰ মাজেৰে সদায় অসংখ্য ৰেখা অংকন কৰিব পাৰি আৰু দুটা বিন্দুৰ মাজেৰে সদায় এডালহে সৰল ৰেখা অংকন কৰিব পাৰি গতিকে লিখা হেতু যে এ আৰু বি বিন্দুৰ মাজেৰে আমি কি কৰিছো মাত্ৰ এডালহে ৰেখা অংকন কৰিব পাৰো ৰেখা অংকন কৰিব পাৰিম গতিকে এইটো তোমালোকৰ এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় পাই জানিব লগা এইটো যে কি এটা বিন্দুৰ মাজেৰে সদায় অসংখ্য ৰেখা আমি অংকন কৰিব পাৰো আৰু দুটা বিন্দুৰ মাজেৰে সদায় কি কৰিব পাৰো মাত্ৰ এডালহে ৰেখা অংকন কৰিব পাৰো এক নম্বৰ প্ৰশ্নটো উত্তৰ হৈ গল দুই নম্বৰ প্ৰশ্নটো কি দিছে চোৱা এটা চিত্ৰ দিয়া আছে আমাক পি কিউ আৰ এছ টি ইউ এনেকা বিন্দু কেইটামান দিয়া আছে আৰু ইয়াতে ৰেখা অংকন কৰা আছে তো প্ৰশ্নটো খুলিছে কি ইয়াত দিয়াৰ চিত্ৰটোৰ পৰা আমাৰ ৰেখা খণ্ডবোৰৰ নামটো চিনাক্ত কৰিব দিছে এটা কি ৰেখা খণ্ড আছে সেইখিনি লিখিব দিছে আৰু কি কৈছে এই উপৰোক্ত বিন্দু 6টা বিন্দু চিহ্নিত কৰিব দিছে এটা 6টা যে বিন্দু আছে সেই 6টা বিন্দুৰ নাম লিখিব দিছে আৰু কি কৈছে ইয়াৰে কোনবোৰ বিন্দুৰ মাত্ৰ এডাল ৰেখা খণ্ডত আছে আৰু কোনবোৰ দুডাল ৰেখা খণ্ডত আছে কৈছে ইয়াৰে যিবিলাক বিন্দু কেইটা আছে যে পি কিউ আৰ এছ এই বিন্দু কেইটা কোনবোৰ এডাল ৰেখা খণ্ডত আছে আৰু কোনবোৰ বিন্দু আমাৰ দুডাল ৰেখা খণ্ডত আছে হেতু বিচাৰিব দিছে একদম সহজ অংক প্ৰথমতে আমি কি কৰিম এতিয়া যে ইয়াতে থকা ৰেখা খণ্ডবিলাকৰ নামবিলাক চিহ্নিত কৰিম তো লিখা এতিয়া ৰেখা খণ্ডবোৰ হল আমি কি ৰেখা খণ্ড পাম ইয়াতে চোৱা যে পি কিউ এল ৰেখা খণ্ড পাম ইয়াতে আৰম্ভ হৈছে ইয়াতে শেষ হৈ গৈছে গতিকে এই ৰেখাডাল কি হল আদি বিন্দু বা অন্তবিন্দু দুটা আছে পি আৰু কিউ গতিকে আমি এটা কি পাই গলো পি কিউ ৰেখা খণ্ড পাই গলো তাৰ পিছত আৰু এটা আমি কি পাম কিউ আৰ পাম গতিকে এইটো লিখি দিয়া কিউ আৰ আকৌ আমি এটা পাম কি আৰ এছ পাম গতিকে আৰ এছ লিখি দিয়া তাৰ পিছত পাম কি এছ টি পাম এছ আৰু টি তাৰ পিছত কি পাম টি আৰু ইউ পাম টি ইউ তো হৈ গল আমাৰ ৰেখা খণ্ডবোৰ কি পি কিউ কিউ আৰ এছ এছ টি আৰু টি ইউ তো আমাৰ প্ৰথম প্ৰশ্নটো যেটো দিছিলে এটা উত্তৰ হৈ গল নেক্সট দুই নম্বৰটো কি দিছে ইয়াতে থকা বিন্দুবিলাক চিনাক্ত কৰিব দিছে গতিকে লিখি দিয়া বিন্দুবোৰ হল কি বিন্দু আছে ইয়াতে চোৱা যে পি এটা বিন্দু আছে কিউ এটা বিন্দু আছে আৰ এটা আছে এছ এটা আছে টি আছে আৰু ইউ আছে গতিকে পি এটা বিন্দু কিউ এটা বিন্দু আৰ এটা বিন্দু এছ এটা বিন্দু টি এটা বিন্দু আৰু ইউ এটা বিন্দু গতিকে 6টা বিন্দু হৈ গল আমাৰ 1 2 3 4 5 6টা তো 6টা বিন্দুৰ নাম লিখিলো আৰু এই প্ৰশ্নটো কি কৈছে আৰু এটা যে ইয়াৰে কোনবোৰ বিন্দু এডাল ৰেখাত আছে এটো উলিয়াব দিছে এতিয়া চোৱা যদি আমি কিউ বিন্দুটো চাও কি হয় ই এডাল ৰেখাটো আছে ৰেখা খণ্ডটো আছে আকৌ এডাল ৰেখা খণ্ডটো আছে বা আৰ বিন্দুটো চালে এডাল ৰেখা খণ্ডটো আছে এডাল ৰেখা খণ্ডটো আছে আমাক কৈছে মাত্ৰ এডাল ৰেখা খণ্ডত থকা বিন্দু কোনটো হ'ব তেনেহলে কোনটো পাম আমি চোৱা একদম প্ৰথমটো যেটো পি বিন্দু আছে হেতু কি হয় একমাত্ৰ এডাল ৰেখা খণ্ডহে আছে গতিকে এটো কি হ'ব পি বিন্দু এটা হ'ব আকৌ লাষ্টৰটো চোৱা ইউ2 এডাল মাত্ৰ কি এডাল ৰেখাতে আছে গতিকে পি আৰু ইউ2 কি হ'ব মাত্ৰ এডাল ৰেখা খণ্ডত থকা বিন্দু হ'ব গতিকে লিখা মাত্ৰ এডাল ৰেখা খণ্ডত থকা বিন্দু
থকা বিন্দু আমি কি পাম এতিয়া মাত্ৰ এটা ৰেখাখণ্ডত থকা বিন্দু যে পি এটা পাম আৰু এটা কি পাম ইউ এটা পাম তো হৈ গল আমাৰ আৰু কৈছে কি দুডাল ৰেখাখণ্ডত থকা বিন্দু উলিয়াব দিছে প্ৰশ্নটোত গতিকে আমি দুডাল ৰেখাখণ্ডত থকা বিন্দু উলিয়াম যে দুডাল ৰেখাখণ্ডত থকা বিন্দু আমি কি পাম দুডাল ৰেখাখণ্ডত থকা বিন্দু এই কিউ বিন্দুটো পাম এটা পি কিউ টো আছে আৰু কিউ আৰ টো আছে গতিকে কিউ বিন্দু এটা হৈ গল নেক্সট আমি কি পাম আৰ বিন্দুটো পাম এটা ৰেখাখণ্ডটো আছে এটা ৰেখাখণ্ডটো আছে গতিকে পি কিউ আৰ হৈ গল এস টো পাম এডালটো আছে এডালটো আছে গতিকে এস আৰু একে শেষৰ টি2 পাম কাৰণ টি2 এডাল ৰেখাটো আছে আৰু এডাল ৰেখাখণ্ডটো আছে গতিকে টি তো আমাৰ প্ৰশ্নটোৰ উত্তৰ হৈ গল প্ৰথমতে লিখিব দিছিল ৰেখাখণ্ডবোৰৰ নাম লিখিব দিছিল লিখিলো পি কিউ কিউ আৰ আৰ এস এস টি আৰু টি ইউ আৰু সুধিছে কি বিন্দুবোৰৰ নাম লিখিব দিছে ছয়টা বিন্দুৰ নাম গতিকে পি কিউ আৰ এস টি আৰু ইউ পাই গলো কমা দি কিনে তাৰ পিছত মাত্ৰ এটা ৰেখাখণ্ডত থকা বিন্দু সুধিছে গতিকে হেতু পাই গলো আমি কি পি আৰু ইউ আৰু কৈছে দুডাল ৰেখাখণ্ডত থকা বিন্দু উলিয়াব দিছে হেতু পাই গলো আমি কি কিউ আৰ এস আৰু টি তোমালোকে আৰু কি কৰিব পাৰা ৰেখাখণ্ডবিলাকৰ নাম লিখোতে সদায় পি কিউৰ ওপৰত এনেকৈ আস্থান দিব পাৰা বা কিউ আৰৰ ওপৰত এনেকৈ আছে আৰ এছৰ ওপৰত এনেকৈ আছে এছ টিৰ ওপৰত এনেকৈ আছে আৰু টি ইউৰ ওপৰত এনেকৈ আছে দিব লাগিব তো গতিকে আমি এনেকৈ ৰেখাখণ্ডটো এই আচডালেৰে খুচাই বা ৰশ্মিৰ ক্ষেত্ৰত কি আছিলে যদি আমি পি কিউ ৰশ্মি লিখিবলৈ তেনেহ'লে এনেকৈ লিখি দিম পি কিউৰ ওপৰত দি কাৰ্চেন মাৰি দিম এইটো হ'ল ৰশ্মি খুচাই আৰু যদি ৰেখা খুচাব লাগে তেনেহ'লে কি হ'ব পি কিউ দি কেনে আমি এনেকৈ দি দিম যদি পি কিউ এটা ৰেখাখণ্ড হয় তেনেহ'লে এনেকুৱাকৈ দিব লাগিব পি কিউ যদি ৰশ্মি হয় তেনেহ'লে এইটো চিন আৰু পি কিউ যদি কি হয় আৰু ৰেখা হয় তেনেহ'লে কি হ'ব দুইফালে কাৰ্চেন দিব লাগিব গতিকে এইটো কথা মনত ৰাখিব মই প্ৰথমতে ক'ব পাহৰি গলো এতিয়া তোমালোকে এনেকৈ ৰেখাখণ্ডবিলাকৰ নাম লিখিলে ওপৰত এডাল মাত্ৰা দি কেনে লিখি দিব লাগিব এবাৰ ৩ নম্বৰ প্ৰশ্নটো কি দিছে চোৱা এনেকুৱা চিত্ৰ এটা দিয়া আছে তোমালোকৰ কিতাপত তাৰপিছত দিছে কি ইয়াত থকা আৰু ৰশ্মিবিলাকৰ নামকৰণ কৰিব দিছে ইয়াত যিকেইটা ৰশ্মি আছে ৰশ্মিকেইটাৰ নাম লিখিব দিছে আৰু কি কৈছে যে ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদিবিন্দু এ হয়নে যদি নহয় তেনেহ'লে আদিবিন্দু এ নোহোৱা ৰশ্মি চিনাক্ত কৰিব দিছে এতিয়া চোৱা ৰশ্মিবিলাকৰ নাম লিখিব দিছে প্ৰথমতে গতিকে আমি ৰশ্মিবিলাকৰ নাম লিখি দিওঁ ৰশ্মিবোৰৰ নাম হ'ল আমি কি ৰশ্মি পাইছো চোৱা ৰশ্মি মানে কি আছিল যে এটা বিন্দুত আৰম্ভ হয় আনফালে হি গতি কৰি থাকিব লাগিব এতিয়া চোৱা ইয়াতে ই বিন্দুত আৰম্ভ হৈছে হৈ কেনে কি কৰিছে এফৰ ফালে এনেকৈ গতি কৰিছে গতিকে এডাল আমাৰ কি হ'ব ৰশ্মি হ'ব তো ইয়াৰ নামটো লিখি দিয়া ই এফ আৰু ৰশ্মিৰ নাম লিখিব লাগিলে কেনেকৈ কৰিব লাগে ওপৰত এনেকৈ কাৰ্চেন দিব লাগে তো ই এফ এডাল ৰশ্মি হৈ গ'ল আৰু ইয়াৰ বাহিৰে কি আছে চোৱা এ বিন্দুত ষ্টাৰ্ট হৈ কেনে এ ডি এডাল ৰশ্মি হ'ব গতিকে লিখি দিয়া এইটো এ ডি এ বিন্দু আদিবিন্দু ইয়াতে এ আৰু আদিবিন্দুৰ পৰা আৰম্ভ হৈ কেনে কি কৈছে ডি মাজেৰে এনেকৈ গুচি গৈছে এডাল গতিকে এ ডি এডাল আমাৰ কি হ'ল ৰশ্মি হৈ গ'ল ঠিক আমি একে নিচিনা কি কৰিব পাৰোঁ এ বিন্দুৰ পৰা বি বিন্দুলৈ ধৰিব পাৰোঁ যে এ বি আৰু এনেকৈ কাৰ্চেন দি দিলোঁ কাৰণ এ বিৰ পৰা ষ্টাৰ্ট হৈ এ গুচি গৈছে এডাল চি বিন্দু নধৰিলে হ'ল তেতিয়া আমাৰ কি হ'ব এ বিন্দুৰ পৰা বি বিন্দু হৈ কেনে এডাল কাৰ্চেন দিয়া আছে গতিকে এ বিন্দু আৰম্ভ হয় বি বিন্দুৰ মাজেৰে গুচি গৈছে এডাল আমাৰ কি হ'ল ৰশ্মি হ'ল এবাৰ বি বিন্দুটো বাদ দি কেনে চাওঁ আমি এ আৰু চি বিন্দুটো পাম আৰু এ বিন্দুটোৰ পৰা আৰম্ভ হয় চি বিন্দুৰ মাজেৰে গুচি গৈছে এইটো কাৰ্চেন দিয়া আছে যিহেতু গতিকে আমাৰ কি হ'ব এ চি ডালৰ ৰশ্মি হৈ যাব তো হৈ গ'ল ৰশ্মিবিলাকৰ নাম লিখা কেইডাল ৰশ্মি পালো আমি ইয়াতে এডাল দুডাল তিনিডাল আৰু চাৰিডাল ৰশ্মি পাই গ'লো এতিয়া আমাৰ নেক্সট আৰু কি সুধিছে যে ইয়াৰে প্ৰতিটো ৰশ্মিৰে আদিবিন্দু এ হয়নে সুধিছে এতিয়া চোৱা আদিবিন্দু মানে কি যোনটোৰ পৰা আৰম্ভ হৈছে ইয়াতে আদিবিন্দু এ হয় এইটো এই বিন্দুটোৰ পৰা যিকেইটা ৰশ্মি আৰম্ভ হৈছে ইয়াতে আৰু এটা আমি লিখিব পাৰোঁ কি এ আৰু ইউ লিখিব পাৰোঁ লিখি দিয়া এ আৰু ই ৰশ্মি এনেকৈ এ বিন্দুৰ পৰা ষ্টাৰ্ট হৈ এনেকৈ গুচি গৈছে গতিকে এতিয়া চোৱা এ বিন্দুটো আদিবিন্দু প্ৰত্যেকটো ৰশ্মিৰে হয় নেকি সুধিছে আমাক তো ইয়াতে আমি এ বিন্দুটোৰ পৰা বহুত কেইটা ৰশ্মি পালো এডাল এ বি পালো এ চি পালো এ ডি পালো আৰু এ ই পালো কিন্তু চোৱা ই এফ ৰশ্মিডাল এইটো প্ৰথমডাল ইয়াৰে আদিবিন্দু কি আছে ই আছে ইৰ পৰা ষ্টাৰ্ট হৈছে গতিকে আমাক যিটো প্ৰশ্ন সুধিছিল যে প্ৰত্যেকটো ৰশ্মিৰে বা সকলোবোৰ ৰশ্মিৰে আদিবিন্দুটো এ হয় নে তেনেহ'লে আমি কি লিখিম এইটো সকলোবোৰ ৰশ্মিৰে আদিবিন্দু এ নহয় সকলোবোৰ ৰশ্মিৰে আদিবিন্দু এ নহয় তে কিয় নহয় আদিবিন্দু এ কাৰণ কি হৈছে ইয়াৰ ই এফ এডাল ৰশ্মি আছে যিটো আদিবিন্দু কি হয় ই হে হয় গতিকে আমি কাৰণটো লিখিব লাগিব কোনটো হ'ব যে ই এফ ৰশ্মিৰ আদিবিন্দু কি আছে ইয়াতে আদিবিন্দু ই হয় গতিকে এইটো এই ই এফ ৰশ্মিটোৰ বাহিৰে বাকি যিকেইটা ৰশ্মি আছে গোটেইকেইটাৰ আদিবিন্দু এ হয় কিন্তু একমাত্ৰ ই এফ টোৰে যিটো ৰশ্মি যাৰ কি আদিবিন্দুটো অকল কি হয় ই হয় গতিকে আমাৰ এইটো ৩ নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈ গ'ল
এবাৰ 4 নম্বৰটো কি দিছে চোৱা যে আমাক চিত্ৰ অংকন কৰিব দিছে এবাৰ চিত্ৰটো কি দিছে পি বিন্দুত মিলিত হৈছে দুডাল ৰেখা কি PQ আৰু PT এতিয়া আমি এডাল ৰেখা হয়নে ৰেখা ৰশ্মি হয়নে ৰেখাখণ্ড হয় আমি কেনেকৈ গম পাম যে ওপৰৰ চিনটো চাব লাগিব ওপৰত কি আছিল প্ৰথমতে যদি এনেকুৱা এডাল আস্তিয়ে থাকে কাৰ চিন নাথাকে তেনেহলে এডাল কি আছিল ৰেখাখণ্ড আছিল বা ওপৰত যদি এনেকুৱা কাৰ চিন দিয়া এফালে কাৰ চিন দিয়া থাকে তেনেহলে কি আছিল এটা ৰশ্মি আছিল আৰু যদি দুইফালে কাৰ চিন দিয়া থাকে তেনেহলে আমি কি জানো হেতু ৰেখা ৰেখা বুলি গম পাওঁ গতিকে ইয়াতে যেহেতু দুইফালে কাৰ চিন দিয়া আছে তাৰ মানে কি এই দুডাল ৰেখা আৰু ৰেখাডাল কি হৈছে P বিন্দুত মিলিত হৈছে তাৰ মানে কেনেকুৱা ধৰণৰ আমি অঙ্কন কৰিব পাৰো যে আমি এডাল ধৰা হল এনেকা এটা ৰেখা অঙ্কন কৰিলো এডালৰ নাম কি P আৰু এইটো বিন্দুৰ নাম কি আছে আমাৰ Q আৰু এডাল ৰেখা কি হৈছে সেই ৰেখাডাল এই P বিন্দুৰ মাজেৰে পাৰ হৈ গৈছে আৰু হেতু কি PT ৰেখা হৈছে গতিকে এই P ৰ পৰা আমি এনেকে T বুলি কেনে ইয়াতে এটা পইণ্ট দি দিলো তো এই T বিন্দুটো আৰু এইটো P বিন্দু এতিয়া PT এটা ৰেখা হল আৰু PQ এটা ৰেখা হল আৰু দুটা ৰেখা কি হৈছে P বিন্দুত আহি কেনে মিলিত হৈছে তো আমাৰ চিত্ৰটো হৈ গল এনেকুৱাকৈ ধুনিয়া এবাৰ বি নম্বৰটো সোৱা কি দিছে যে ও বিন্দুত মিলিত হৈছে কি ও এ ৰেখা OB ৰেখা আৰু OC ৰেখা কি হৈছে ও বিন্দুত মিলিত হৈছে একে নিচিনা এবাৰ কি তিনিডাল ৰেখা লগ হৈছে এটা বিন্দুত তো কেনেকৈ আঁকিম আমি ও এটা বিন্দু দি ললো এটো ও বিন্দু ইয়াতে আমি এটা ৰেখা অঙ্কন কৰিলো প্ৰথমতে যে এই ৰেখাডালৰ নাম ও এ হৈ গল নেক্সট OB আঁকিব লাগে আমি সেই আগৰ নিচিনাকৈ আকৌ ইয়াতে আঁকি দিলো এটা এটো হল আমাৰ কি ও বি আৰু নেক্সট আমাৰ কি কৈছে OC ও আছে গতি আমি এই ফালৰ পৰা এনেকৈ আঁকি দিলো কিন্তু তো এটো কি হ'ব আমাৰ ও বিন্দু আৰু এটো সি বিন্দু গতিকে ও বিন্দুৰ পৰা তিনিডাল ৰেখা গৈছে তো ও এ ৰেখা OB ৰেখা আৰু OC ৰেখা হৈ গল এটা সেই তিনিডাল ৰেখা আহি কেনে কি কৈছে আমাৰ ও বিন্দুত মিলিত হৈছে গতিকে এই প্ৰশ্নটোৰ কাৰণে চিত্ৰটো আমাৰ এনেকুৱা ধৰণৰ হ'ব তুমি ৰেখা দিয়াৰ লগে কি কৰিব লাগিব হলে মনত ৰাখিবা ৰেখা দিলে দুইফালে কাৰ চিন থাকে সেইকাৰণে আমি কি কৰিছো ইয়াতে চিত্ৰটোত আমি দুইফালে কাৰ চিন দিব লৈছো আৰু তোমালোকে ছবিটো অঙ্কন কৰিলে বহিত ধুনীয়াকৈ স্কেল ব্যৱহাৰ কৰি কেনে কৰিবা তেতিয়া এইডাল সমান হ'ব মই এতিয়া ইয়াতে ডাইৰেক্ট আঁকি দিছো কাৰণে বেকা বেকি হৈছে অলপ তো ৰেখা হ'ব লাগিলে কি হ'ব লাগিব সৰল ৰেখা হ'ব লাগিব মানে সমান হ'ব লাগিব এনেকুৱা পুৰা পোন হ'ব লাগিব ৰেখাডাল গতিকে স্কেল ব্যৱহাৰ কৰি ধুনীয়াকৈ অঙ্কন কৰিব পাৰিবা এবাৰ আমাৰ 3 নম্বৰ প্ৰশ্নটো কি দিছে সোৱা যে AB এডাল ৰেখা আছে CD এডাল ৰেখা আছে এই দুডাল ৰেখাই কি কৰিছে P বিন্দু কটাকটি কৰিছে P বিন্দুত মানে কি দুটা মিলিত হৈছে সেই আগৰ নিচিনা হ'ব চিত্ৰটো যে আমি এডাল কি কৰিলো এনেকে AB এডাল ৰেখা অঙ্কন কৰিলো এডাল ৰেখাৰ নাম কি A আৰু B এবাৰ কি কৰিছে CD এডাল ৰেখাই সেইডাল ইয়াৰ A বা B বিন্দুত কি কৰা নাই ইহতে কটাকটি কৰা নাই এক্সট্ৰা এটা বেলেগ এটা বিন্দু P কটাকটি কৰিছে গতিকে আমি P বিন্দুটো ধৰা হল এটা মাজত দি দিলো এই বিন্দুটোৰ মাজেৰে কি হৈছে এনেকে CD ৰেখাডাল পাৰ হৈ গৈছে C বিন্দু আৰু এটা আমাৰ কি D বিন্দু হৈ গল আৰু এই বিন্দুটো যেটো কটাকটি কৰিছে এইটো বিন্দুৰ নাম কি দিছে আমাক P বিন্দুত কটাকটি কৰিছে গতিকে এই বিন্দুটোৰ নাম আমি কি দি দিলো P বিন্দুত দি দিলো তো হৈ গল আমাৰ চিত্ৰটো যে AB ৰেখাডাল আৰু CD ৰেখাডালে কি কৰিছে P বিন্দুত কটাকটি কৰিছে তো C নম্বৰটোৰ কাৰণে তোমাৰ ছবিটো এনেকুৱা ধৰণৰ হ'ব এবাৰ সোৱা ডি নম্বৰটো কি দিছে আমাক যে PQ এডাল ৰেখা দিয়া আছে সেই ৰেখাডালত A আৰু B বিন্দু দুটা আছে কিন্তু আমাৰ C বিন্দুটো নাই বুলি কৈছে তো কেনেকুৱা ধৰণৰ হ'ব ছবিটো তো প্ৰথমতে আমি PQ ৰেখাডাল অঙ্কন কৰিলো এনেকে যে এটা হল আমাৰ P আৰু Q বিন্দু এটো P দিলো আৰু এটো আমি Q ৰেখা দি দিলো হৈ গল কৈছে কি এই ৰেখাডালৰ মাজত কি আছে A আৰু B বিন্দুটো আছে গতিকে এটো হ'ব A বিন্দুটো আমি এটা দি দিলো আৰু এটো B বিন্দুটো দি দিলো এটা C বিন্দুটো যদি যেহেতু এই ৰেখাডালৰ ভিতৰত নাই তাৰ মানে কি হ'ব এই ৰেখাডাল বাহিৰত দিলে হৈ যাব আমাৰ হয় আমি P বিন্দুটো বাহিৰত দিব পাৰো বা Q বিন্দুটো বাহিৰত দিলে হ'ল যিকোনো এটা তো C বিন্দুটো আমি কি কৰিলো Q বিন্দু বাহিৰত দি দিলো তাৰ মানে যেন PQ ৰেখা আছে সেই ৰেখাডালৰ কি হ'ল আমাৰ ৰেখাডালৰ ভিতৰত কি আছে A আৰু B বিন্দু দুটা আছে আৰু C বিন্দুটো সেই ৰেখাডালত নাই হৈ গল আমাৰ ছবিটো G নম্বৰটোৰ কাৰণে এবাৰ প্ৰশ্নটো সোৱা ই নম্বৰ প্ৰশ্নটো কি দিছে যে L এডাল ৰেখা আছে সেই ৰেখাডালত A আৰু B বিন্দু দুটা আছে আগৰটোৰ নিচিনা কিন্তু এবাৰ কি O বিন্দুটো নাই গতিকে আমি প্ৰথমতে L ৰেখাডাল আঁকিলো এনেকা যে এডাল আমাৰ কি হ'ল L ৰেখা এই ৰেখাৰ নাম L এটা আমাক কৈছে কি ইয়াতে A আৰু B বিন্দুটো আছে গতিকে আমি A বিন্দু দিলো ইয়াতে আৰু এটো কি দিলো B বিন্দুটো দি দিলো এটা কৈছে O বিন্দুটো এই ৰেখাডালত নাই তো আমি ইয়াৰ বাহিৰত দিলে হ'ব বা আমি যদি ইয়াতে ওপৰটো দি দিও O বিন্দু বুলি কেনে তেতিয়া হৈ যাব আমাৰ যে কি এই O বিন্দুটো এই ৰেখাডালৰ ওপৰত নাই তো ইয়াৰ আগৰ চিত্ৰটো তোমাক এনেকৈ আঁকিব পাৰা C বিন্দুটো আছিল আমাৰ সেই C বিন্দুটো এনেকৈ বাহিৰত বা ওপৰত দি দিলেও হ'ব বা ৰেখাডালৰ বাহিৰত আঁকি দিলেও কথা নাই তো ই নম্বৰটোৰ কাৰণে আমাৰ ছবিটো এনেকুৱা ধৰণৰ হ'ব এটা 5 নম্বৰটো কি দিছে আমাক চিত্ৰ এটা দিয়া আছে এনেকৈ চিত্ৰটোৰ পৰা কি লিখিব দিছে পাঁচটা বিন্দু লিখিব দিছে চাৰিডাল ৰশ্মিৰ নাম লিখিব দিছে আৰু পাঁচডাল ৰেখাখণ্ডৰ নাম লিখিব দিছে আৰু কি কৈছে আমাৰ ইয়াতে পাঁচডাল ৰেখাখণ্ড তাৰ পিছত আৰু লিখিব দিছে যে কাষৰ চিত্ৰটো মাত্ৰ এডাল ৰেখা আছে সেই ৰেখাডালক বাৰু কি ভিন্ন নামকৰণে নামকৰণ কৰিব পৰা দিছে ইয়াতে এডাল ৰেখা আছে বুলি কৈছে আৰু সেই ৰেখাডালৰ কি নাম হ'ব হেতু আমাক লিখিব দিছে হৈ গল এতিয়া আমি কি কৰিম
প্ৰথমতে পাঁচটা বিন্দুৰ নাম লিখিলো যে এক নম্বৰটো এ নম্বৰটোৰ কাৰণে এনসাৰটো লিখিলো আমি এ নম্বৰটো এনসাৰ কি হ'ব পাঁচটা বিন্দু যে দেখা যায় আছে আমাৰ যিকিটা আমাৰ এ বি সি ডি লিখা আছে যিকিটা আমাৰ কি ইংৰাজী এলফাবেটেৰে নামকৰণ কৰা আছে সেইকিটা আমাৰ বিন্দু হয় গতিকে পাঁচটা বিন্দু কি আছে যদি আমি ও টো লিখো প্ৰথমতে ও এটা বিন্দু তাৰপিছত এ এটা বিন্দু হ'ব তাৰপিছত বি এটা বিন্দু হ'ব সি এটা বিন্দু হ'ব আৰু এটা কি হ'ব ই এটা বিন্দু তো পাঁচটা বিন্দু পাই গলো 1 2 3 4 5টা হৈ গল নেক্সট আমাৰ কি কৈছে বি নম্বৰটো দিছে চাৰিডাল ৰশ্মিৰ নাম লিখিব দিছে গতিকে বি নম্বৰটো লিখি দিও চাৰিডাল ৰশ্মিৰ নাম কি হ'ব আমি ও বিন্দুৰ পৰা ষ্টাৰ্ট কৰা ও বিন্দুৰ পৰা এনেকৈ গৈছে এডাল এ ও এ ৰশ্মি আকৌ ও বিন্দুৰ পৰা বি ফালে গৈছে এডাল গতিকে হেতু আমাৰ কি হ'ব এডাল ও বি ৰশ্মি আৰু এটা ও পৰা সি লৈ গৈছে গতিকে হেতু আমাৰ কি হ'ব ও সি ৰশ্মি আৰু এডাল ওৰ পৰা কলে গৈছে ই লৈ গৈছে গতিকে ও ই ৰশ্মি তো আমাৰ চাৰিডাল ৰশ্মি হৈ গল ও এ ও বি ও সি আৰু ও ই নেক্সট আমাক কৈছে পাঁচডাল ৰেখাখণ্ড আঁকিব দিছে ৰেখাখণ্ড মানে কি আছিল তাৰ দুইফালে প্ৰান্ত বিন্দু থাকে গতিকে প্ৰান্ত বিন্দু থকা কি আছে আমাৰ চোৱা যদি আমি চাও সি এ লিখিব পাৰো এডাল ৰেখাখণ্ড সি নম্বৰটো এনসাৰ সৰি সি এ নহয় ও এ লিখিব পাৰো আমি ও এ ৰেখাখণ্ড এডাল ৰেখাখণ্ড হলে কি হ'ব তাৰ ওপৰত এটো দুটাৰ অন্তবিন্দু আছে গতিকে আমি এনেকা দিব লাগিব নেক্সট আমি ও বিও লিখিব পাৰো ও বি টো ৰেখাখণ্ড হ'ব তাৰ পিছত ও ই হ'ব আৰু কি হ'ব ও সি হ'ব আৰু এডাল কি লিখিব পাৰো 5 নম্বৰ হলে আমি ই বিও লিখিব পাৰো ৰেখাখণ্ড হিচাপে তো ই বি হৈ গ'ল 5 ডাল ৰেখাখণ্ড ও এ ও বি ও ই ও সি আৰু ই বি 5 ডাল ৰেখাখণ্ড হৈ গ'ল আৰু প্ৰশ্নটো আমাক কি কৈছে যে ইয়াতে এডাল মাত্ৰ ৰেখাখণ্ড আছে সেই এডাল মাত্ৰ ৰেখা আছে সেই ৰেখাডালৰ নামকৰণ কি কৰিব পাৰো আমি কি ভিন্ন নামকৰণ কৰিব পাৰো চোৱা এটা এই ৰেখাডালৰ নাম কি আছে এডাল ৰেখা আছে আমাৰ এডাল ই আৰু বি ৰেখা তো ই বি ৰেখাডাল দুইফালে কাৰ্চিন দিয়া আছে আৰু কি হৈছে ই আৰু বি বিন্দুত আছে গতিকে ৰেখাখণ্ডৰ নাম কি হ'ব ৰেখাডালৰ নাম কি হ'ব যে এডাল ৰেখাখণ্ড আছে হেডালৰ নাম হ'ল ৰেখাডালৰ নাম আমি পাম কি ই বি ৰেখা হলে কি হ'ব তাৰ দুইফালে কাৰ্চিন থাকিব দুইফালে যাব লাগিব আৰু এই ৰেখাডালৰ আৰু কি ভিন্ন নামেৰে নামকৰণ কৰিব পাৰো তো ই বি লিখিছো বি ইও লিখিব পাৰো লুটাকে আমি চালে তো বি ই লিখি দিব পাৰো এটো বি ই হৈ গল তাৰ বাহিৰে আমি কি লিখিব পাৰো ও ই লিখিব পাৰো কাৰণ ইয়াতে বিবিন্দু বাদ দিলে ও ই ডাল ৰেখা হ'ব আৰু এই ৰেখাডাল কি হ'ব ইপিনে কাৰ্চিন আছে দুইপিনে গতিকে এডাল কি হ'ব এডাল ও ই বা আমি যদি চাও ওৰ পৰা বি লৈ তেনেকৈ চাব পাৰো গতিকে ও বি এফালে দুইফালে কাৰ্চিন দিয়া থাকা গতিকে আমি এনেকৈ চাৰিটা নামকৰণ কৰিব পাৰো ইয়াৰ বাহিৰে আমি কি কৰিব পাৰো ই ও লিখিব পাৰো বা ও বি ও লিখিব পাৰো গতিকে আমাৰ 5 নম্বৰটোৰ কাৰণে উত্তৰটো এইটো হৈ যাব এতিয়া আমাক চোৱা 6 নম্বৰটো কি দিছে এটা আমাৰ চিত্ৰ দিয়া আছে ইয়াতে ও এ এডাল ৰশ্মি দিয়া আছে আৰু ইয়াৰ কি কৈছে পি কিউ আৰ বিন্দুৰ মাজেৰে পাৰ হৈ গৈছে এতিয়া আমি এ নম্বৰ প্ৰশ্নটো দিছে কি ও এ ৰশ্মিক আমি কি ভিন্ন নামেৰে সূচাব পাৰো তো যেটো ও এ ৰশ্মি আছে তাক আৰু কি বেলেগ নামেৰে লিখিব পাৰো কৈছে গতিকে চোৱা ও এ ৰশ্মি মানে আমি ও পি ৰশ্মি লিখিব পাৰো কাৰণ কি হ'ব এটো ও পি ৰশ্মি দালে সেই এডাল ৰশ্মিকে বুজাব বা ও কিউ লিখিব পাৰো বা ও আৰ লিখিব পাৰো আমি ৰশ্মি আৰু ৰশ্মি হোৱাৰ লগে লগে কি ইয়াৰ প্ৰান্ত বিন্দু এটা থাকিব লাগিব ও ষ্টাৰ্ট হৈছে আৰু এই ৰেখাডালে কি কৈছে পি বিন্দুৰ মাজেৰে গৈছে যেটো পি টো লিখিব পাৰো কাৰ্চিনটো দিয়া আছে আমাৰ বা কিউ বিন্দুটো লিখিব পাৰো বা আৰ বিন্দুটো লিখিব পাৰো গতিকে নামকেইটা কি হ'ব ও পি ৰশ্মি বা ও কিউ ৰশ্মি লিখিব পাৰো আৰু আমি কি লিখিব পাৰো ও আৰ ৰশ্মি লিখিব পাৰো তাৰ পিছত বি নম্বৰ প্ৰশ্নটো আমাক কি দিছে বি নম্বৰ উত্তৰটো মই লিখি দিছো বি নম্বৰ প্ৰশ্নটো দিছে ও এ ৰশ্মি আৰু এ ও বুলি ক'ব পাৰি না যদি নোৱাৰি কিয় এটা ও এ ৰশ্মিটোক আমি এ ও ৰশ্মি ক'ব পাৰো নেকি সুধিছে এটা ও এ ৰশ্মি মানে এনেকৈ লিখা আছে এটো হল ও এ ৰশ্মি তো ও এ ৰশ্মিটোক আমি কি কৈছে যে এ ও ৰশ্মি বুলি লিখিব পাৰি নেকি সুধিছে এটা এই যে এনেকৈ লিখা আছে ও এ ৰশ্মিটো ইয়াৰ অৰ্থটো কি যে ই ও বিন্দুত ষ্টাৰ্ট হৈছে আৰু এৰ ফালে গতি কৰিছে আৰু এনেকৈ লিখিলে কি হ'ব এ বিন্দুত ষ্টাৰ্ট হৈ কেনে ও বিন্দুৰ ফালে গতি কৰিছে মানে ও টো ইয়াৰ প্ৰান্ত বিন্দু বা আদি বিন্দু আৰু কি হ'ব এ টোৰ ফালে গতি কৰা বুজাইছে এইটো আৰু এইটো মানে কি হ'ব এ টো আদি বিন্দু আৰু ও টোৰ ফালে গতি কৰিছে কিন্তু আমি এটা চাও ইয়াতে কি হয় ও টো আদি বিন্দু হৈছে আৰু কি কৰিছে ই এৰ ফালে গতি কৰিছে তাৰ মানে এটোহে শুদ্ধ যদি আমি এটো এনেকৈ লিখো তেনেহলে কি হ'ব ইয়াত ষ্টাৰ্ট হয় ইফালে গতি কৰা বুজাব সেইটো নহয় ভুল হ'ব গতিকে আমি কি কৰিব পাৰো এটো যে লিখিব আমি নোৱাৰো আৰু সুধিছে আমাক কিয় লিখিব নোৱাৰো গতিকে ইয়াৰে কি ইয়াৰ আদি বিন্দুটো কি হ'ব আমাৰ কিয় লিখিব নোৱাৰো কাৰণ ও এ ৰশ্মিৰ আদি বিন্দু কি হ'ব আমাৰ ও কিন্তু যদি আমি লিখো এ ও ৰশ্মি বুলি লিখো এ ওৰ আদি বিন্দু কি হ'ব এ ওৰ আদি বিন্দু
আমাৰ কি হ'ব a হে হ'ব গতিকে আমি দুটা বেলেগ বেলেগ হ'ব যেহেতু সেই কাৰণে আমি কি যে এনেকে এটো o এৰ ৰশ্মিটোক আমি a o ৰশ্মি বুলি লিখিব নোৱাৰো এটো মনত ৰাখিবা তোমালোকে কিন্তু ৰেখাৰ ক্ষেত্ৰত বা ৰেখাখণ্ডৰ ক্ষেত্ৰত প্ৰবলেম নাই তেতিয়া আমি উল্টা পাল্টাকে লিখিব পাৰো কিন্তু ৰশ্মিৰ ক্ষেত্ৰত আমাৰ কি হ'ব যে আদি বিন্দুটো সেম থাকিব লাগিব যে আদি বিন্দুটো আমি প্ৰথমতে লিখিব লাগিব ইয়াৰ পৰা ষ্টাৰ্ট হৈ হে ৰশ্মিডাল আৰম্ভ হ'ব নেক্সট আমাৰ c নম্বৰ প্ৰশ্নটো কি দিছে যে op ৰশ্মি OQ ৰশ্মি OR ৰশ্মি আৰু OA ৰশ্মিয়ে একেটা ৰশ্মিকে খুচাইছে নে সুধিছে যে আমাৰ যেন OP ৰশ্মি বা OQ ৰশ্মি মই লিখিলো যে ইয়াতে বা OR ৰশ্মি বা OA ৰশ্মি যেটি তিনিটা আছে OP বা OQ তাৰ পিছত OR আৰু আমাৰ কি দিছে OA এই তিনিটা ৰশ্মিয়ে কি এডাল ৰশ্মিকে খুচাইছে নে সুধিছে তো OP মানে কি হ'ব এডাল চকে বুজাব ওট ষ্টাৰ্ট হৈ P পিনে গতি কৰিছে বা Q হলে কি হ'ব সেই এনেকৈ গুছি গৈছে বা OR হলে ওট ষ্টাৰ্ট হৈ পিনে গুছি গৈছে বা OA হলে এপিনে গতি কৰিছে গতিকে আমাৰ কি হ'ব এই চাৰিটা নামেৰে যিটো ৰশ্মি বুজাব সেই ৰশ্মি কেইডাল কি এডাল ৰশ্মিকে খুচাব গতিকে এই চাৰিটা ৰশ্মিয়ে একেডাল ৰশ্মিকে খুচাইছে একেডাল ৰশ্মিকে খুচাই গতিকে আমাৰ 6 নম্বৰ যে তিনটা প্ৰশ্ন দিছিলে এই প্ৰশ্নৰ তিনটা উত্তৰটো ধুনীয়াকৈ হৈ গ'ল তোমাৰ এইটো ভিডিঅ তোমালোকৰ যেটো কৰিলো 2.1 আছে তাৰ গোটেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিলো আমি এইটো ভিডিঅত মই কৰি দিলো তো ইয়াৰ পিছৰ যদি ভিডিঅ আমি সেইটো ভিডিঅ 2.2 যিকিটা আমাৰ কৰি চাও অহাৰ যিকিটা প্ৰশ্ন আছে আমি সেইকিটা আলোচনা কৰিম বা তাৰ যিখিনি ইম্পৰ্টেন্ট বস্তু লাগে আমি সেইখিনি জানিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ